এতিয়া ভূপেন বৰা যদি বিজেপিলৈ যায়গৈ আৰু ভূপেন বৰাক যিখিনি মানুহে ভাল পাই আছিলে সেইখিনি মানুহে এতিয়া ভোট দিবনে নেকি? ভাবিবলগীয়া কথা ন এইটো। ক'বলৈহে এনেই ভূপেন বৰা কংগ্ৰেছত আছিলে, এতিয়া বিজেপিত গুচি যোৱাৰ লগে লগে তাৰ পাছত যিমানখিনি মানুহ আছিলে সেইখিনিও ভূপেন বৰা পাছে পাছে গুচি যাব। এই পলিটিচিয়ানখিনি ধৰিবই নোৱাৰি কোন কেতিয়া পাৰ্টি সলনি কৰি দিয়ে বুজিবই নোৱাৰি। মই কোনো পলিটিচিয়ান নহয়, কোনো এটা মই পাৰ্টিকো ছাপোৰ্ট নকৰোঁ, কিন্তু এনেই ভাবি চাইছোঁ মানুহবোৰে যে ঠগি দিয়ে বুলি কয়, এই বস্তুটোকে নকয় জানো? ইমান দিন এটা ফেমিলিৰ দৰে থাকিলে, কংগ্ৰেছ বিজেপি চে মতলব নাই। এনে মই ভাবিছোঁ কথাটো, ভূপেন বৰা এতিয়া ইমান এটা ধুনীয়া ফেমিলি আছিলে কংগ্ৰেছত, ঘপকে এৰি থৈ গুচি গ'ল। সেইটো কথাত মই এটা বুজি পাইছোঁ, আমাৰ নিজৰ ব্যক্তিগত ফেমিলিবোৰো তেনেকৈ, কেতিয়া কোনে কেতিয়া পিছফালেদি লাত মাৰি দিব নহয় ধৰিব নোৱাৰি। এতিয়া ভূপেন বৰা যোৱা কাৰণটো কি হ'ব পাৰে বাৰু ৰাইজ? ক'বচোন কমেণ্টত। ভিডিঅ' অলপ চাব, গম পালে? আৰু ক'ব, কমেণ্ট কৰি নিশ্চয় জনাই থৈ যাব।